নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ আজি হৈছে 9 ফেব্ৰুৱাৰী আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত পিএম কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছো তাৰ পিছত বিতংভাৱে আপোনালোকক বুজাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ইয়াতে লিখা আছে অসমৰ জনগণে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনাৰ জৰিয়তে ৰাজ্যখনত সৌৰ শক্তি বিপ্লৱক দ্ৰুততাৰে গ্ৰহণ কৰিছে এই আঁচনিৰ অধীনত 6500 পৰিয়ালে এতিয়ালৈকে ৰুফটপ সোলাৰ পেনেল স্থাপন কৰিছে যিয়ে 24 মেগাৱাটতকৈ অধিক শক্তি উৎপাদন কৰিবলৈ সক্ষম তো তাৰ পিছত এনেকৈ আৰু এখন আপডেট প্ৰদান কৰিছে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে শস্য শক্তিৰে ৰাজ্যৰ বিদ্যুতৰ চাহিদা পূৰণ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি তো ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি এইখন আঁচনিৰ জৰিয়তে আপোনালোকে লাভ কৰিব সাবসিডিতে সোলাৰ তো আপোনালোকৰ ঘৰত যদি এপিডিসিএল ৰ বিদ্যুৎ সংযোগ আছে তেন্তে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিত কৰিব পাৰিব আবেদন তাৰ পিছত কোৱা হৈছে ইতিমধ্যে অসমৰ 6500টা পৰিয়ালে লাভ কৰিছে চৰকাৰী সাবসিডি সোলাৰ তো আপোনালোকে যদি চৰকাৰী সাবসিডি সোলাৰ পাব বিচাৰে তেন্তে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজুলী আঁচনিত কৰিব পাৰে আবেদন তো আপোনালোকৰ ঘৰত এপিডিসিএল ৰ বিদ্যুৎ সংযোগ বাধ্যতামূলক থাকিব লাগিব তো আপোনালোকৰ ঘৰত যদি এপিডিসিএল ৰ বিদ্যুৎ সংযোগ আছে তেন্তে আপোনালোকৰ বিদ্যুৎ সংযোগৰ কিলোৱাট অনুযায়ী লাভ কৰিব চৰকাৰী সাবসিডি সোলাৰ তো তিনিটা স্কিমত চৰকাৰে এইখন সোলাৰ প্ৰদান কৰিব প্ৰথম স্কিমটো হল 50000 টকাৰ দ্বিতীয় স্কিমটো হল 1 লাখ টকাৰ আৰু তৃতীয় স্কিমটো হল 1.5 লাখ টকাৰ তো আপোনালোকৰ ঘৰত এপিডিসিএল ৰ বিদ্যুৎ সংযোগ থকা অনুযায়ী এই তিনিখন আঁচনিৰ ভিতৰত যিকোনো এখন আঁচনিত কৰিব পাৰিব আবেদন তো আবেদন কৰাৰ পিছত সাবসিডিতে আপোনালোকক প্ৰদান কৰিব ভাৰত চৰকাৰে চৰকাৰী সোলাৰ তো যিসকল মানুহৰ ঘৰত এপিডিসিএল ৰ বিদ্যুৎ সংযোগ আছে কিন্তু এইখন আঁচনিত আবেদন কৰা নাই সেই সকলে pmsuryaghar.gov.in ৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কৰিব পাৰে আবেদন তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল পিএম কিষাণ আঁচনি লৈ তো যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল কৃষকে চলিত মাহৰ ভিতৰতে পিএম কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 কৈ টকা লাভ কৰিব কিন্তু এইবোৰ মানুহে নাপাব পিএম কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কৈ টকা কোনবোৰ মানুহে নাপাব হে আপোনালোকক এতিয়া জনাই দিছো ইয়াতে কোৱা হৈছে কোনো প্ৰতিষ্ঠানৰ মাটিৰ মালিক 2 নম্বৰত কোৱা হৈছে অতীত আৰু বৰ্তমানৰ সাংবিধানিক পদবীধাৰী 3 নম্বৰত কোৱা হৈছে লোকসভা বা ৰাজ্যসভাৰ সদস্য লগতে বৰ্তমান আৰু প্ৰাক্তন মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী পৌৰ নিগমৰ মেয়ৰ জিলা পঞ্চায়তৰ অধ্যক্ষ 3 নম্বৰত কোৱা হৈছে যোৱা মূল্যায়ন বৰ্ষত আয়কৰ পৰিশোধ কৰা ব্যক্তি 4 নম্বৰত কোৱা হৈছে স্থানীয় সংস্থাসমূহৰ কৰ্মচাৰীৰ লগতে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ মন্ত্ৰালয় বিভাগ বা কাৰ্যালয়ৰ লগতে তেওঁলোকৰ ক্ষেত্ৰ ইউনিট কেন্দ্ৰীয় বা ৰাজ্যিক পিএছআই আৰু চৰকাৰে পৰিচালিত সংলগ্ন কাৰ্যালয় বা স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত আৰু সক্ৰিয় বিষয়া এইবোৰ মানুহৰ নাম যদি পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই ক্ষেত্ৰত পিএম কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ 2000 কৈ টকা নাপাব তো তাৰ পিছত আৰু কি লিখা আছে সবিশেষ আপোনালোকক জনাই দিছো তাৰ পিছত আৰু লিখা আছে অভিযন্তা উকিল চিকিৎসক স্থাপিতবিদ চাৰ্টাৰ একাউণ্টৰ দৰে পেছাধাৰী যিসকল পেছাধাৰী সংস্থাৰ পঞ্জীয়নভুক্ত
ইয়াৰ লগতে কোৱা হৈছে কমেও 5 লাখ টকাৰ পেঞ্চন লাভ কৰা সকল সুপাৰ এনুৱেল বা অৱসৰপ্ৰাপ্ত পেঞ্চনাৰ প্ৰতিমাহে 10,000 টকাৰ পেঞ্চন লাভ কৰে। গ্ৰুপ ডিৰ কৰ্মচাৰী চতুৰ্থ শ্ৰেণী আৰু মাল্টিটাস্কিং ষ্টাফক বাৰ্থডে এইবোৰ মানুহৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই ক্ষেত্ৰত PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2,000 টকা নাপাব। লগতে ভেৰিফিকেশ্যনৰ সময়ত এইবোৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ থকা বুলি গম পায় তেন্তে চৰকাৰে এইবোৰ মানুহৰ নাম PM কিষাণ আঁচনিৰ পৰা কৰ্তন কৰিব। তো আপোনালোকে যদি এইবোৰ চাকৰিৰ লগত বা এইবোৰ কামৰ লগত জড়িত হৈ আছে তেন্তে সাৱধান। তেতিয়া আপোনালোকক জনাইছো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে নিজৰ বেংক একাউণ্টত কেতিয়া PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2,000 টকা লাভ কৰিব। তো বহুতে হয়তো মোক কমেণ্ট কৰি জনাই আছে যে PM কিষাণ আঁচনিৰ টকা আজি কালি পৰহি কেতিয়া প্ৰদান কৰিব। তো সেইসকল মানুহৰ উদ্দেশ্যে জনাই আছো যে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2,000 টকা চলিত মাহৰ ভিতৰতে চৰকাৰে প্ৰদান কৰিব। শেহতীয়াকৈ সংবাদ মাধ্যমৰ পৰা পোৱা আপডেট অনুযায়ী অহা 24 ফেব্ৰুৱাৰীত PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2,000 টকা প্ৰদান কৰিব বুলি উল্লেখ কৰিছে। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে প্ৰত্যেক মাহৰ 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। এই দিনটোতে হিতাধিকাৰীসকলে বেংক একাউণ্ট যোগে লাভ কৰি আহিছে কেইখনমান বিশেষ আঁচনিৰ টকা। তো কি আঁচনিৰ টকা লাভ কৰি আছে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াৰ লগতে অসম চৰকাৰে প্ৰকাশ কৰা আৰু এখন নটিফিকেশ্যন আমাৰ হাতত আহি পৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইয়াতে কি লিখা আছে পঢ়ি তাৰপিছত বিতংভাৱে আপোনালোকক বুজাই আছো। ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহাকালি এই কেইখন আঁচনি টকা লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিব। তো অহাকালি হ'ল 10 ফেব্ৰুৱাৰী। তো অহাকালি অসমৰ 38,59,778 গৰাকী হিতাধিকাৰীয়ে 300.35 কোটি টকা লাভ কৰিব। তো কোন কেইখন আঁচনিৰ টকা অসম চৰকাৰে অহাকালি সোমাই দিব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আঁচনি কেইখনৰ ভিতৰত ইন্দিৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এই কেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অহাকালি নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব।